যুদ্ধক্ষেত্ৰত তাৰ দৰে সৈনিকৰ প্ৰয়োজন কেতিয়াও হ্ৰাস পাব নোৱাৰে। যিবোৰ মানুহে তাৰ পিছে পিছে আহি থকাৰ বাবে প্ৰেৰণা পাইছিল, সংগ্ৰামৰ কাঁইটীয়া পথেদি আগবঢ়াৰ সংকল্প লৈছিল, সেইবোৰ মানুহৰ বাবে তাৰ নৱজীৱনৰ ঘোষণাই নিশ্চয়কৈ আনি দিব নতুন আশাৰ প্ৰভাত। সেইখিনিত তাৰ অকণো সন্দেহ নাই। নিৰঞ্জন খনিকৰ ডম্বৰু নীলকান্ত দীপকহঁতৰ বাবে আহি পৰা জঠৰ দেহত সি সুমুৱাই দিব এড্ৰেনিলিনৰ সোঁত। নতুন সক্ৰিয়তাৰে সিহঁতৰ কাৰ্যাৱলীৰ সফল ৰূপায়ণ আৰম্ভ হৈ পৰিব। আজি বেছ কিছুদিনৰ পৰা সিহঁতে তাৰ খবৰ লোৱা নাই। সম্ভৱতঃ সিহঁতে মৃত্যুৰ বাহুবন্ধনত সোমাই পৰা বুলিয়েই তাক বিদায় দিছে। তাৰ জীৱনৰ বাকী দিনকেইটাৰ অৰ্থহীনতাক স্বীকাৰ কৰি লৈছে। হয়তো সিহঁতক তাৰ মৃত্যুদণ্ডৰ বাৰ্তাই ম্ৰিয়মান কৰি পেলাইছে। সমূহীয়া সংগ্ৰামৰ জটিল মুহূৰ্তত সিহঁতে হেৰুৱাই পেলাইছে এজন নিষ্ঠাৱান সংগ্ৰামী সহকৰ্মীক। আৰু প্ৰতিক্ৰিয়াশীল মানুহখিনিৰ মুখলৈ আহি পৰিছে স্বাদিষ্ট আশাপানী। নাই, সি কিবা এটা সিদ্ধান্ত ল'ব লাগিব। অৰূপাই কোৱাৰ দৰে সি আকৌ এবাৰ জন্ম লোৱাৰ কথা ভাবি চাব পাৰে। কোঠাটোৰ অন্ধকাৰখিনিৰ ভয়ংকৰ আৱেশে বিমলৰ বাবে নমাই আনিলে শ্বাসৰুদ্ধতাৰ অস্থিৰতা। হঠাৎ যেন তাৰ কাণলৈ আহিবলৈ ধৰিছে বাহিৰৰ মুক্ত পৃথিৱীৰ আকুল আহ্বান। উড়ন্ত বিহংগ পাখিৰ সুললিত কোৰাছ, তাৰ ঘৰ্মাক্ত শৰীৰ ধৌত কৰি বাহিৰৰ এচাটি শীতল বতাহ। তাৰ মন দেহত আহি পৰিছে অভূতপূৰ্ব গতিশীলতা, স্থবিৰতা, জড়তাৰ পৰা মুক্ত হৈ সি ভ্ৰমি ফুৰিছে পাহাৰে প্ৰান্তৰে, নদীয়ে ঘাটে, দেউদি পাৰ হৈছে গাঁৱৰ পথৰ খৰা ভঙা কহুৱাৰ আঁৰত লুকাই খেলিছে সি লুকাভাকু। শেৱালিৰ তলত থিয় হৈ ৰাস্তাৰ সিপাৰৰ ঘৰটোলৈ চিন্তাৰ দুৰন্ত গতিক সি বাধা দি পেলাইছে। প্ৰাচীৰত কাণখন লগাই সি শুনিবৰ চেষ্টা কৰিছে পুৱাৰ পক্ষীৰ কুৰুলি। আৰু নিদ্ৰাহীন নিশাৰ ছটফটনি পাহৰি বিমলে অৰূপাক কৈছে, কিবা এটা কৰিব লাগিব। তাৰ হাতখন বুকুৰ ওপৰত থৈ অৰূপাই কৈছে, তুমি ইচ্ছা কৰিলে পাৰিবা, মোৰ বিশ্বাস আছে। নীৰৱে ৰৈ গৈছে দুয়োটা। কথাৰে ভাৰাক্ৰান্ত কণ্ঠ হৈ পৰিছে দুৰ্বহ বোজা। বিমলে কিবা কোৱাৰ আগতে অৰূপাই মাত লগাইছে, তুমি জীয়াই থকাটোৱে মোৰ বাবে এক অভিলাষী অভিপ্সা। কাৰ বাবে তোমাৰ জীৱন অৰ্পিত হয়, কাৰ মায়ামোহে তোমাক জীয়াই ৰাখে, সেয়া মোৰ বাবে ধৰ্তব্যৰ কথা নহয়, তুমি জানি থবা। বিমলে নিস্তব্ধ হৈ শুনি গৈছে অৰূপাৰ অৱদমিত আৱেগৰ স্বৰধ্বনি। তোমাক যদি বিপ্লৱী কমৰেডে আঁকোৱালি নলয়, সিহঁতৰ বাবে তুমি হৈ পৰিবা ৰেনিগেট, পৰিত্যক্ত সমল। তথাপিও তোমাৰ বাবে সংগ্ৰামী সাধাৰণ জনতা আছে। সিহঁতৰ প্ৰসাৰিত হাতে তুলি ল'ব তোমাক। তোমাৰ ঘৰৰ মানুহখিনি, যাৰ লগত পাৰ হৈ গৈছে তোমাৰ জন্মৰ প্ৰাক মুহূৰ্তবোৰ, শৈশৱ কৈশোৰৰ মধুময় দিন, তেওঁলোকৰ মৰমী পৰশে তোমাৰ পুনৰ জন্মক আদৰণি জনাব। তুমি পাই যাবা নিৰু নামৰ ছোৱালীজনীৰ অফুৰন্ত প্ৰেম সাহচৰ্য, তাইৰ সৈতে যুগুতাই ল'বা যুগ্ম জীৱনক মধুৰ কৰাৰ আঁচনি। অৰূপা ৰৈ যোৱা নাই। কি সুন্দৰ অনুভৱ। এইবাৰ বন্ধ হৈ পৰিছে অৰূপাৰ মুখৰ মাত। তাই নিশ্চয়কৈ বিচাৰিছে তাৰ পৰা উচ্চাৰিত হওক এটা দুটা তিনিটা শব্দ। মোৰ জীয়াই থকা নথকাৰ ওপৰত তোমাৰ কি লাভালাভ? ইমান কৰ্কশ কথা এষাৰ বিমলে কৈ পেলাব নালাগিছিল। এটা বাণিজ্যিক চুক্তিৰ ওপৰতহে যে সিহঁত দুটাই আলাপ কৰিছে, কথাষাৰে এনেকুৱা ধৰণৰ ইম্প্ৰেশ্যন এটা দিয়া নাইতো। বিমল নিজৰ অসতৰ্কতাত শূন্য হ'ল। মোৰ বাবে গোটেই কথাখিনি এক পৰিপূৰ্ণ লাভৰ বেপাৰ, তুমি এনেদৰেই ভাবি ল'ব পাৰা। অৰূপা নিশ্চয়কৈ অসুখী হৈছে। বিমলৰ এনে মন্তব্যত তাই ক্ষোভিত। চাফ কথাত মই বিচাৰিছোঁ তুমি জীয়াই থাকিব লাগিব। কাৰ বাবে তোমাৰ জীৱন আপোন হৈ পৰিছে, কাৰ বাবে তুমি কঢ়িয়াই আনিছা সুখৰ সম্ভোগ, কাৰ জীৱনৰ বাবে তুমি হৈ পৰিছা অপৰিহাৰ্য, সেইবোৰত মোৰ অকণো খেদ নাই। খেদ নাই? সঁচানে? হ'ব পাৰে ইমান স্বাৰ্থৰহিত কাৰোবাৰ ইচ্ছা আকাংক্ষা। বিমলে নিজকে পতিয়ন নিয়াব পৰা নাই। জেলৰ ভিতৰতে থাকোঁ বা বাহিৰতে, মোৰ বাবে ই হৈ পৰিব জীয়াই থকাৰ সমল শ্বাস প্ৰশ্বাস। জেলৰ কালখিনি মোৰ এদিন পাৰ হৈ যাব। মই বাহিৰৰ সদা সুন্দৰ পৃথিৱীৰ মায়াৰ মাজলৈ আকৌ এদিন আঁতৰি যাম, এক মুক্ত জীৱনৰ পম খেদি। এই যে বিমল নামৰ ডেকা ল'ৰাজন, যাৰ জীৱনৰ সৌন্দৰ্যই মোক মুগ্ধ কৰিছিল,
যাৰ সান্নিধ্য মোৰ বন্ধ চৌহদত মুক্তিৰ তাৰণা আনি দিছিল, যিজনৰ আলিংগনৰ উষ্ণতাই মোৰ দেহ মন আলোড়িত কৰাৰ কথা মনলৈ অহা নাছিল, সেইজন বিমলক মই এদিন জীয়াই থকাৰ মন্ত্ৰেৰে উদ্বুদ্ধ কৰিছিলোঁ। মৃত্যুৰ কৰাল গ্ৰাসৰ পৰা ৰক্ষা কৰাৰ দায়িত্ব শিৰোধাৰ্য কৰিছিলোঁ। বছ ইমানেই। মোৰ আশা আকাংক্ষা স্বাৰ্থ যি কোৱা তুমি। আৱেগৰ খুন্দাত আহত হৈ পৰিছে অৰূপা। নিৰুৎসতে তোমাৰ মিলনৰ মুহূৰ্তই মোৰ বাবে আনি নিদিয়ে ঈৰ্ষাৰ জ্বালা, তোমাক হেৰুৱাই পেলোৱাৰ বেদনা। তোমাক মোৰ মনৰ ভিতৰত পুনৰ ফিৰাই পোৱাৰ গৌৰৱেৰে মই গৌৰৱান্বিত হৈ ৰ'ম। তুমি ভৌতিক স্থিতিৰে অৰূপা নামৰ ছোৱালীজনীৰ সৈতে থাকিলা নাথাকিলা সেয়া অতি গৌণ কথা। দৃঢ় যেন শুনালেও অৰূপাৰ কণ্ঠস্বৰ মাজে মাজে কঁপি উঠিছে। হীন পোহৰৰ আভাত তাইৰ অন্য প্ৰতিক্ৰিয়া বিমলৰ বাবে দৃশ্যমান হৈ পৰা নাই। কেতিয়াবা যদি তোমাৰ ভাৱ হয় তুমি নিঃসংগ হৈছা, বাহিৰৰ সুশোভিত পৃথিৱীখন তোমাৰ বাবে হৈ পৰিছে এৰাবাৰী, তোমাৰ জীৱনৰ মূল্য হৈ পৰিছে মূল্যহীন, নিৰুৰ প্ৰেমৰ কঠিন শৃংখলে তোমাক ধৰি ৰাখিব পৰা নাই, সংগ্ৰামৰ মাজত হৈ পৰিছা পৰিত্যক্ত, তুমি আহিব পাৰা মোৰ ওচৰলৈ। য'তেই নাথাকোঁ কিয় মই বাট চাম তোমালৈ। বিমলৰ হাতৰ তলুৱাত সৰি পৰিছে অৰূপাৰ দুটোপাল চকুলো। সি কোনো কথাৰে অৱতাৰণা কৰিব খোজা নাই। অজস্ৰ কথাৰ সংঘবদ্ধ প্ৰয়াসে তাক বাকৰুদ্ধ কৰি পেলাইছে। নিজকে সংযত কৰি লৈছে অৰূপাই। আৰু তাৰ পাছত সংক্ষেপে বিমলৰ বাবে দাঙি ধৰিছে এক নিখুঁত আঁচনি, যাৰ দ্বাৰা সি বাহিৰৰ পৃথিৱীখনলৈ পলাই যাব পাৰিব, আৰম্ভ কৰি দিব পাৰিব এক নতুন যাত্ৰা। তুমি মাথোন কৰ্তা, কাক কেনেদৰে কি ধৰণে ঠিক ঠাক কৰি তোমাক বাহিৰলৈ উলিয়াই পঠিয়াওঁ সেইটো মোৰ দায়িত্ব। তাত তোমাৰ কোনো প্ৰশ্ন উঠিব নোৱাৰে। অৰূপাই এইখিনি পাতনিৰে দাঙি ধৰিছে এক গণিতীয় আৰ্হিৰ নিৰ্ভুল পৰিকল্পনা, আৰু বিমল আচৰিত হৈ পৰিছে তাই কৰি পেলোৱা শৃংখলাপূৰ্ণ প্ৰস্তুতিৰ কথাত। ৰুদ্ধশ্বাসে সি শুনি গ'ল। তাৰ মনত কোনো বিহ্বলতা ভয় সংকোচৰ প্ৰশ্ন অৰূপাই উঠিব দিয়া নাই। ঠিক সময়মতে সকলো হৈ গৈছে। যিখন দুৱাৰ যেনেদৰে খোলা থাকিব লাগে সকলো ব্যৱস্থাৰ নিখুঁত ৰূপায়ণত সি বিস্ময়াভিভূত হৈ পৰিছে। আৰু এটা সময়ত বিমলে অনুভৱ কৰিছে সি এখন মুকলি আকাশৰ সীমাহীন পৰিসৰত নিজকে থিয় কৰোৱাইছে। সি পিছফালে নোচোৱাকৈ দৌৰিবলৈ আৰম্ভ কৰিছে। অন্ধকাৰ পথাৰৰ মাজেৰে সি দৌৰিছে, পলাইছে, আৰু তাৰ পিছে পিছে অজস্ৰ মানুহে তাক খেদি আহিছে। প্ৰচণ্ড জোকাৰণিত বিমল সাৰ পাই উঠিছে। এনেদৰে বহি থাকোঁতেই তই টোপনি যাব লাগেনে? কাষত থিয় হৈ অঞ্জনে তাক জোকাৰি দিছে। বিমল বৰ অপ্ৰস্তুত হ'ল। সি ভবাই নাছিল যে বহি থকা বেঞ্চখনৰ পিছফালে থকা তক্তাখনত আউজি সি নিদ্ৰামগ্ন হৈ পৰিব পাৰে। সি আচলতে জানো টোপনি গৈছিল? সি চকু দুটা মুদি তাৰ যোৱা কেইদিনৰ ঘটনা মাথো পাগুলি আছিল, আৰু গম নোপোৱাকৈ এটা সময়ত হয়তো সি নিদ্ৰাৰ আৱেশত সোমাই পৰিবৰ উপক্ৰম হৈছিল। বৰ কষ্ট হৈছে চাগে তোৰ, অঞ্জনে কাষতে বহি কথাষাৰ ক'লে। বিমলে একো কোৱা নাই। সি যেন এতিয়াও অৰ্ধচেতন অৱস্থাত আছে। নিৰ্মালী ল'ৰাটো বিজনেছত বৰ পাকৈত নহয়, তাক অলপ শিকাই বুজাই থাকিবলগীয়া হৈছে। অঞ্জনৰ কথাত বিমলে বিশেষ গুৰুত্ব নিদিলে। তই ফাৰ্মাচীৰ পৰা দৰৱ লোৱা যেন দেখিলোঁ, কিবা বেমাৰ আজাৰ? প্ৰসংগ সলনিৰ দাগিদাৰে বিমলৰ কথাখিনি ওলাল। এটা দৈনন্দিন ৰুটিনৰ দৰে বুলি ক'ব পাৰ। ইয়ালৈ সপ্তাহত এদিনকৈ অহা হয়েই, জানইতো, আৰু আমাৰ ঠাইত চব দৰৱ পাতি পোৱা নাযায়। বিশেষকৈ সবিতাৰ ঔষধখিনি এইখন দোকানতে ল'বলগীয়া হয়। বেলেগত পোৱাটো টান, বিশেষ ধৰণৰ দৰৱ। সবিতাৰ গা বেয়া নেকি? তেনেকুৱাই। অঞ্জনে চমুকৈ কথাখিনি কৈ থ'লে। কেনেধৰণৰ? বিমলে আকৌ কথাষাৰ খুচৰি দিলে। ডাক্তৰে টাইম এটা দিছে, সেই নিৰ্ধাৰিত সময়খিনিৰ পাছত তাই জীয়াই থাকিব হেনো নোৱাৰে। অন্ততঃ মেডিকেল শাস্ত্ৰমতে তাই জীয়াই থকাটো এটা মিৰাকুল, বিস্ময়ৰ কথা হ'ব। কিবা না ভূত না শ্ৰুত। মানে? বিমলে বেঞ্চখনৰ পৰা ভৰি দুখন মাটিত নমাই দি থিয় হ'ল। সহজ কথাত তাই বেছিদিন জীয়াই থাকিব নোৱাৰে। বিয়াৰ আগতে তাই কথাষাৰ কৈছিল, মই নামানিলোঁ। ক'লোঁ মৃত্যুৰ সৈতে একেলগে যুঁজিম, কিজানি আমি জিকিয়েই যাওঁ।
অঞ্জনে ধেমেলীয়া ভাৱ এটাৰ ধাৰণা দিব খুজিলেও তাৰ মুখত তেনে কোনো অভিব্যক্তি ফুটি নোলাল। ডাক্তৰে কৈছে আমি জিকিব নোৱাৰোঁ। বিমলে থৰ লাগি অঞ্জনলৈ চাই ৰ'ল। কিমান সহজভাৱে কথাবোৰ কৈ পেলাইছে। আমাৰ শোৱনি কোঠাত এখন কেলেণ্ডাৰ আছে। গণেশৰ মূৰ্তিৰ বৃহৎ ফটো এখন তাত লাগি আছে। সেই কেলেণ্ডাৰৰ তলত 2টা তাৰিখত ৰঙা চিয়াহীৰে সবিতাই দাগ দি থৈছে। এটা তোৰ ফাঁচি হ'বলগীয়া দিনটো, আনটো ডাক্তৰে সবিতাৰ বাবে দিয়া শেষ সীমাৰ তাৰিখটো। কোঠাটোত সোমালেই তোৰ চকুত পৰিব। সবিতাই স্ফূৰ্তি কৰি কয়, এই 2টা ৰেড লেটাৰ ডে, বিখ্যাত 2টা দিন। অঞ্জনে হাঁহিবৰ চেষ্টা কৰিছে। তাৰে এটা ৰঙা দাগ, যিটো তোৰ বাবে আছিল, মই সবিতাক ক'ম, সেইটো মচি দিয়া, ইয়াৰ প্ৰাসংগিকতা নাই। অঞ্জনে বিমলৰ পিঠিত থপৰিয়াই কৈছে। তাৰ মুখত এটা বৰ কষ্টৰ হাঁহি যেন ফুটি ওলাইছে। তাইক ক'ব পাৰিম, কিজানি তোমাৰ বাবে থকা আনটো ৰঙা দাগো অপ্ৰাসংগিক হৈ পৰে আৰু কেলেণ্ডাৰৰ পাতৰ পৰা সেয়া মচ খাই যায়। অঞ্জনে হহাৰ ভাও দি ভিতৰে ভিতৰে বেদনাত চিৎকাৰ কৰি উঠিছে। বিমলৰ ভাৱ হ'ল, হয়তো অঞ্জনৰ বাবে ই দিবাৰাত্ৰিৰ অভিজ্ঞতা হৈ পৰাৰ সূত্ৰে তাৰ বাবে গোটেই বৰ্ণনাটোৱে এক সাধাৰণ কথাৰ লেখীয়া হৈ পৰিছে। সবিতাৰ সেই মোহময়ী হাঁহিটো এতিয়াও আঁতৰি যোৱা নাই, মৃত্যুৱে সেই হাঁহিক কঠিন হাতেৰে দমন কৰি নেপেলোৱালৈকে। কথাষাৰ কণ্ঠৰ কোনোবাখিনিত লাগি ধৰিছে। অঞ্জনৰ মুখৰ অভিব্যঞ্জনাই বিমলক নিশ্চিত কৰিছে যে সি আচলতে প্ৰকৃত অৰ্থসূচক শব্দৰ সন্ধানত শ্ৰান্ত হৈ পৰিছে। হয়তো একেধৰণৰ কথাৰ স্বৰবনে তাৰ সমস্ত বিষয়টোৰ ওপৰতে বিতৃষ্ণাৰ ভাৱ আনি দিছে। বাহিৰৰ ক'ৰবালৈ নিয়াৰ কথা ভাবিছিলি নে? বিমলে কিবা এটা কোৱাৰ প্ৰয়োজন বুলি ভাবিয়েই ক'লে, কাৰণ তাকো ইতিমধ্যে এক অজান গোত্ৰহীন দুখে আৱৰি ধৰিছে। সি এই শোকাবহ অধ্যায়ৰ ওপৰত অন্ধকাৰ খুচি থাকি অধিক বাগৰম্বাৰ সৃষ্টি কৰিব খোজা নাই। কোনো লাভ নহ'ব বুলি ডাক্তৰে কৈছে, তথাপি মনৰ বুজনিৰ বাবে এই ধৰক ক'ৰবাত কেতিয়াবা নিপুণ ডাক্তৰৰ হাতত পৰিলে। সবিতাই গম পাই গৈছে এইবোৰ এক্সাৰচাইজ অৰ্থহীন, অসাৰ্থক। তাই ইতিমধ্যে অনুভৱ কৰিবলৈ লৈছে ক্ৰমাৎ বৰ্ধমান মৃত্যুৰ প্ৰচ্ছায়া নাতিদূৰত তাইৰ দৃশ্যমান হৈ পৰিছে। কৃষ্ণবৰ্ণী অন্ধকাৰৰ এক দীঘল সুৰংগ, যাক আমি মৃত্যু বুলি কওঁ। অঞ্জন তলমূৰকৈ থিয় হৈ ৰ'ল। তাৰ দুচকুৰ কোণত ক্ৰমাৎ থুপ খাবলৈ লৈছে অপ্ৰতিৰোধ্য জলধাৰ। বিমলৰ অনুভূত হ'ল মৃত্যুৰ এনে এক প্ৰসাৰিত হাতৰ ভয়াৱহতাৰ প্ৰতি সবিতাৰ মনলৈ নামি আহিব পৰা আত্মসমৰ্পণৰ প্ৰস্তুতি। ঠিক যেনেকৈ আজি কেইঘণ্টামান আগলৈকে জেলৰ চাৰিসীমাৰ ভিতৰত তাৰ সমস্ত অনুভূতি, মানসিক সাম্ৰাজ্য গৌগ্ৰাসে গিলি আহিব ধৰিছিল মৃত্যু ভয়ৰ সৰ্বনাশী দৈত্যই। এতিয়া সি হয়তো কিছু আশাৰ ৰেঙনি দেখিছে। অন্ততঃ সবিতাৰ সেই গণেশ মাৰ্কা মংগলদায়ী কেলেণ্ডাৰখনৰ ৰঙা চিহ্নটো আঁতৰাই পেলোৱাৰ সপোন দেখিছে। তই নাভাবিবি তাই জীয়াই থাকিব খোজা নাই। যাত্ৰাৰ অন্তত যেতিয়া সবিতাৰ বাবে আহি পৰিছে পথ বন্ধৰ ফলক, তেতিয়াও তাই কৈছে, জীৱনৰ মাধুৰ্য ইমান। অঞ্জনে প্ৰসংগটো আৰু দীঘল কৰি নিয়াটো বিমলে কামনা কৰা নাই। তাৰ ভৰি হাত, দেহ, মন সকলোকে বিধ্বস্ত কৰি গৈছে অঞ্জনৰ প্ৰতিটো বাক্যই। বিমলৰ চকুৰ আগত মাথো এটা দৃশ্যই আগাদেগা কৰি আছে। শেৱালিৰ তল, বৰহি যোৱা ফুল, ৰাস্তাৰ সিপাৰ, সন্ধ্যাৰ ধুৱলীত বতাহত কঁপি থকা চুলিৰ ক'লা পাহি। সবিতাই কৈছে, মোৰ বিয়োগত তোমাৰ যাত্ৰাত জ্যোতি পৰিব নোৱাৰে। হুকুকাই যদি কান্দি উঠিলহেঁতেন অঞ্জন, অন্ততঃ তাৰ বুকুৰ সেই চাপটোৰ প্ৰবলতা হ্ৰাস পালেহেঁতেন, বিমলে ভাবিলে। তোক তাই এবাৰ লগ পালে বৰ ভাল পালেহেঁতেন। এবাৰ মাজতে কৈছিল, জেলত গৈ তোক লগ ধৰি আহোঁ। তাই হ'বলা মুমূৰ্ষ 2টা আত্মাৰ অনুভূতিৰ সাদৃশ্য ক'ত তাকে উপলব্ধি কৰিম বুলি ভাবিছিল, পিছে নহ'লগৈ। তাইও তোৰ দৰেই বন্ধ কোঠাৰ মাজত সোমাই থাকিব লগা হ'ল ডাক্তৰৰ কঢ়া নিৰ্দেশত। সবিতাক লগ পাম বুলি কবি, মোৰো তাইক কেতিয়া মানে, বছ 2-এদিনতে ঘৰলৈ যাম আৰু তোৰ তাতো সোমাই আহিম। অঞ্জনে বিমলৰ মুখলৈ চালে। তাৰ মুখৰ প্ৰশ্নসূচক চিহ্নই বিমলক বিমূৰত পেলালে।